এটুপি খোৱা পানীৰ বাবে হাহাকাৰ মহানগৰীত বিশুদ্ধ খোৱা পানীৰ অভাৱত ৰোগত আক্ৰান্ত হৈছে শিশু ধোঁৱাচাঙত পৌৰ নিগমৰ পানী যোগান আঁচনি জল বোৰ্ডৰ বিৰুদ্ধে উক্ষোভ মহানগৰবাসীৰ ৰাজপথত এয়া মহানগৰীৰ অনিল নগৰবাসীৰ প্ৰতিবাদ এটুপি খোৱা পানীৰ বাবে এইদৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে এওঁলোকে বৃহস্পতিবাৰে খোৱা পানীৰ সমস্যা সমাধানৰ দাবীত এইদৰে ৰাজপথলৈ ওলাই আহে অঞ্চলটোৰ বাসিন্দাসকল আমি খোৱা পানী পোৱাই নাই আমি এই প্ৰাইভেট গাড়ীবোৰৰ পৰা কিনি খাবলগীয়া হৈছে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ GMCৰ পানী কোনো এক টুপিও পানী নাই উপায় নাই মানুহৰ এতিয়া মানে নালাৰ পানী খাব লগা হৈছে কিন্তু নালাৰ পানীও শুকাই গৈছে মহানগৰীৰ APCৰ তৰুণ নগৰতো খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে স্থানীয় বাসিন্দাই হিন্দী ভাষী লোকৰ বসতি প্ৰধান অঞ্চলটোত হাতে হাতে খালী বাল্টি লৈ ওলাই আহিছে বহু লোক ৰাইজৰ অভিযোগ বিশুদ্ধ খোৱা পানীৰ অভাৱত ৰোগাক্ৰান্ত হৈ পৰিছে বহু শিশু এই লেতেৰা পানী যদি 10 दिन 15 दिन কৰি ৰাখিব লগা হয় তেতিয়া আমাৰ বাচ্চাবিলাকৰ অসুখ হৈ যায় পানী কে ব্যৱস্থা নাই हम लोग को बहुत दिक्कत है पानी के দিনৰ দিনটো ৰাতিপুৱাৰ পৰা পানী চিন্তাত থাকিব লগা হয় খোৱা চিন্তাটোতো আছেই একেই সমস্যা মহানগৰীৰ হেঙেৰাবাৰীতো অনিয়মীয়াকৈ যোগান ধৰা অপৰিষ্কাৰ খোৱা পানীৰ বাবে অতিষ্ঠ হৈ পৰিছে স্থানীয় লোকসকল তেওঁলোকে বিলখন সময়মতে দিয়ে কিন্তু পানীখিনি কোনো সময় নাই প্ৰায় 2 দিন দি 3 দিন বন্ধ 2 দিন যদি পানী নাহে গতিকে মানুহৰ চলাৰ কাৰণে বৰ ডাঙৰ সমস্যা হৈ পৰে গতিকে এনেকুৱা অৱস্থাত পানীৰ সমস্যাটো আমাৰ বৰ ডাঙৰ সমস্যা হৈছে আনহাতে মহানগৰবাসীৰ খোৱা পানীৰ এই সমস্যা সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ স্পষ্টীকৰণ অনিল নগৰ তৰুণ নগৰ বা হেঙেৰাবাৰী এইবিলাক আমাৰ আণ্ডাৰত নপৰে এইটো হয় আৰবান ৱাটাৰ ছাপ্লাই এণ্ড চিৱাৰেজ বোৰ্ড বিয়ণ্ড ভঙাগড় আমাৰ আৰু কোনো ৱাটাৰ ছাপ্লাই নাই ভঙাগড়েই শেষ সীমা কৃষ্ণনগৰ গভৰ্ণমেণ্ট প্ৰেছ যিটো এৰিয়া আছে বামুণী মৈদানৰ তাত হৈছে হোৱা কাৰণটোও হ'ল তাত জাইকাৰ পাইপ এডাল বহুৱাইছে সেই পাইপডালে আমাৰ পাইপডালক ডেমেজ কৰিছে উল্লেখ্য যে দিনক দিনে গুৰুতৰ ৰূপ ধাৰণ কৰিছে গুৱাহাটীৰ খোৱা পানীৰ সমস্যাই নিত পানী ক্ৰয় কৰি এতিয়া চলিবলগীয়া হৈছে এইসকল মহানগৰবাসী কিন্তু পৌৰ নিগম জল বোৰ্ডৰ দৰে বিয়াগুম বিভাগ থকাৰ পিছতো মহানগৰবাসীৰ খোৱা পানীৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে বিভাগ কেইটা ৰাইজৰ অভিযোগ আচ্ছা দিনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনে পিঠি দিছে ৰাইজৰ সমস্যা সমাধানৰ প্ৰতি কেমেৰা পাৰ্চন আইনুলৰ সৈতে দিলৱাৰ হুছেইন মজুমদাৰ আৰু মাধৱ দাস DY365